চাব পৰা হলো কৈছা এতিয়া মই যোনটো গাম এইটো মই দোকানত বহি নিজে উঠিলো চা কি অচিলি উঠিলো মানে নিজে নিজে গান লিখে যে আয়ো দেহি ৰচিছ উঠিছো আয়ো দেহি তাৰ ৰটো নুফুটে যে এইবাৰ দেৱালী টিকাত বোম বান্ধি দিম বোমে ৰৈ একেলগে ফুটিব দেখা ইমান ধুনীয়া ধুনীয়া চাচৰিকা ছোৱালী আছে কিয় নেকলেছ কৰি আছে চা বেলেগ গহনা নাই যে সেইকাৰণে নেকলেছ কৰি গা আপোনাক শুনিবচোন ঐ খচক কৰি অ গাহৰি পাইত সোমাই কচু নো খাই আছিলা এইটো মই নিজে আছা ঐ খচক কৰি অ গাহৰি পাইত সোমাই কচু নো খাই আছিলা মই গৈ ওলাইছো তাত গাহৰি মোলৈ নোচাই কেজে দিছিলা এই তোমাৰ যে মাংস 250 টকা কেজি হয়নে তোমাৰ যে মাংস 250 টকা কেজি মোৰ যে মাংসৰ দাম যে নাছে নকৈছা হ'ব হৈ গ'ল তেনেকে বিহু গালে অকণমান আন্তৰিকতা অকণমান শ্ৰদ্ধাই ভালকে গাবি মৰম বিহু গাই এনেকে ও এতুলা শুনক পিটি 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 আছা এটুকুৰা শুনকে আৰু কিমান পিটে চা গহনা বনাওঁতে অকণমান টাইম লাগে নহয় এতিয়া ভোগালীটো আহিল মানুহে কিমান সুন্দৰকে খাব লাগে আহে মাহে হয়নে মাছ মাংস আজিকালি নোৱাৰে নহয় তেনেকে খাব পাৰে জানো মানুহবিলাক বৰ অসুখীয়া হ'ল এই বোলে কিবা চুগাৰ এই বোলে ইউৰিক এচিড এতিয়া আগতে বিহু বুলি ক'লেই মানে আৰু ভোগহে আৰু কুলি কেতেকী ধান ভঁৰাল গৰু এইবোৰ লৈ বিহু আজিকালি এতিয়া নতুনকৈ যিবিলাক বিহু ওলাব সেইবিলাক বিহু বেমাৰ আজাৰক লৈ লিখিব লাগিব বডি শুকালে ওজন কমিলে হে নেখাই নবৈ ঘৰত হেনো পেট পেলালে ঐ মাংস খাব নোৱাৰি মিঠাই খাব নোৱাৰি কিয় খাব নোৱাৰি জানানে এই জানমণি মোক চুগাৰে পালে এই জানমণি মোক প্ৰেছাৰে পালে এই জানমণি মোক থাইৰয়ড ইউৰিক এচিডে পালে হয়নে নহয় কৈছা এই যে নতুন বছৰ আহিছে আপুনি নতুন বছৰৰ কাৰণে কি আয়োজন কৰিছে চা খোৱা বোৱা এইবাৰ অলপ বেলেগ ধৰণে আয়োজন কৰিছে কওকচোন চা যেনে এইটো গ্লিচেন MF4 টাইটেল এছ'মেক্স এনেকুৱা ধৰণৰ অলপ থাইৰনম এনেকুৱা কিছুমান বেলেগ ডিছ বেলেগ হেৰি চিকুটা খোপা কি আছে মাংস আছে নহয় এইবোৰ চব মেডিচিন ডাক্তৰে এবাৰ ভোগালী ভোগ কৰিবলৈ হাক দিছে বোলে মেডিচিন খাবহে লাগিব পিছত তই কচোন জ্বৰ পদাৰ্থ কাক বোলে জ্বৰ মানে কি আছে যিবিলাক লৰচৰ নকৰে সেইবোৰ জ্বৰ এই পাকঘৰটো যে পৰি থকা হাঁহকেইটা আৰু গাহৰিটো চা ইমান মাতিছে লৰচৰে ক'ব নোৱাৰিছে ইয়াক মৰম লাগে হয়নে মোহনক মৰম লাগেনে নহয় আকৌ এবাৰ ছোৱালী মাত কিবা বেছিকে শুনা যেন পালো ইয়াৰ মুখখন কাৰ নিচিনা লাগে বাৰু মই কৈ দিম আপোনালোকে তাৰ মুখলৈ চাই থাকক আপোনালোকে ক'ব কে একদম ঠিক কৈছে সেইজনো বিশেষ কিন্তু মই যাৰ নাম কম মুখখন চাওক মই কৈ দিম কওনে এই দুৰ্গা পূজাৰ মহিষাসুৰটো যেন নালাগেনে হয়নে চবে মোক নেকলেছ কৰিছে ফেচবুকত ফটো এখন দিলো প্ৰথমে এইবিলাক সংসাৰলৈ আহিছে ভাল লাগে নহয় মোৰ ল'ৰাটো আকৌ বগা শ্ৰীমতী বগা চবে উইচ কৰিছে ল'ৰাটোক কৰিছে মোক কৰিছে ভাল লাগিছে তাৰ মাজতে কিছুমান গন্ধ থাকে নহয় ফেচবুকত আৰু সি আকৌ লিখি দিছে কে কৈছে আপুনি ইমান ক'লা ল'ৰাটো ইমান বগা এনেকে চিম্বলটো দি লিখি দিছে এতিয়া মোৰ বাপেকটো কেনেকুৱা লাগিব বা সেইবিলাক পালে মোক খঙো উঠিছে এতিয়া খং উঠি মই বেয়াকে ক'ম আৰু 10টাই বেলেগকেহে সেইটোকে জোকাই থাকিব কিয় বগা সুধিছে মই উল্টাই লিখি দিছো বোলো সি যেতিয়া মাকৰ পেটত আছিল বিমল খাইছিল আহে কেশৰৰ দম বেয়া লিখিছো নেকি মোৰ ল'ৰাটো বৰ বেলেগ ষ্টাইলত কান্দে আজিকালি বেলেগ কেঁচুৱাই যেনেকে কান্দে বেলেগ কেঁচুৱাই কেনেকে কান্দে শুনাই দিছো মই এটা মাত দিছো কামাত আপোনালোকে ক'বছো
কাৰ মাত আছে অ' মাই ডগ এইটো চোন মোৰ নিজৰ বাচ্চা কালৰ মাতটোৱে আছে এতিয়া যদি কেকেচা মণিপুৰ যদি বাচ্চা এটা হৈছে আগলৈ যদি বাচ্চা এটা হৈছে কেকেচা বাচ্চাটো কেনেকৈ কান্দিছে আপোনালোকে গম পাইছে কেঁচাতে কিন্তু কান্দিলে আপোনালোকে গম পাইছে কেকেচা বাচ্চাই কান্দিছে গম নাপাইছে মই কৈ দিওঁ সুধিবচোন এইটো বেলেগৰ কেঁচুৱাই কান্দিছে এতিয়াহে কেঁচুৱাই কান্দিছে সাগৰৰ মাজত এজোপা আপেল গছ আছে তাৰ পৰা আপেল এটা খাব লগা হ'লে তই কেনেকৈ খাবি সাগৰ মাজে আপেল গছ মই যদি খাইছো ধুনীয়াকৈ জখলা এডাল দীঘল আনিছো আপেল গছত দিছো আপেল এটা ছিঙি আনিছো চাহ সাগৰৰ মাজত জখলাডাল তোৰ বাপেৰে থৈ দিব আৰু সাগৰ মাজে আপেল গছ আপোনাৰ মায়েও থৈছে